শিক্ষাগুৰুসকল জনাই আছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে ৰেচনেলাইজেশ্যন সম্পৰ্কীয় সমগ্ৰ শিক্ষাৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নোটিছ ওলাইছে যে এতিয়াৰ পৰা ৰেচনেলাইজেশ্যন কোনো মানুহে নকৰে কেনেকৈ কৰিব এই সবিশেষ এই নোটিছখনত লিখা আছে তো আপোনালোকে শেষলৈকে মোৰ ভিডিঅ'টো চাব তেতিয়া সম্পূৰ্ণ কথাখিনি বুজি পাব তো এইটো চাব পাৰিছে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আসাম কাহিলিপাৰা গুৱাহাটীৰ আৰু ডক্টৰ ওম প্ৰকাশ ছাৰৰ ফালৰ পৰা এই নোটিছখন ওলাইছে আৰু এটো কালৈ লিখিছে চাওক দা ডিস্ট্ৰিক্ট কমিশনাৰ অল ডিস্ট্ৰিক্টস প্ৰিন্সিপাল সেক্ৰেটাৰী অফ অটোনমাস কাউন্সিল অৰ্থাৎ প্ৰত্যেক জিলাৰ জিলা আয়ুক্ত আৰু অটোনমাস কাউন্সিলৰ যিজন প্ৰিন্সিপাল সেক্ৰেটাৰী আছে তেওঁলৈ পঠাইছে আৰু সাবজেক্টটো কি চাব পাৰে ৰিগাৰ্ডিং সফটৱেৰ বেসড ৰেচনেলাইজেশ্যন স্কুল টিচাৰ্স অফ গভৰ্নমেন্ট প্ৰভিন্সিয়েলাইজড স্কুলস অৰ্থাৎ এতিয়াৰ পৰা যি ৰেচনেলাইজেশ্যন অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ যি ৰেশিও আছে সেই ৰেশিও মিলাবৰ কাৰণে এতিয়াৰ পৰা এটা সফটৱেৰ বেসড ৰেচনেলাইজেশ্যন হ'ব কোনো মানুহে এই কামটো নকৰে সফটৱেৰে কৰিব আৰু যিসমূহ গভৰ্নমেন্ট অৰ্থাৎ চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয় আছে সকলো বিদ্যালয়তে এনেকৈ ৰেচনেলাইজেশ্যন হ'ব তো নোটিছখনত আৰু কি লিখিছে চাওক The sir, madam, as provisions are being made in Shiksha Setu software, which will suggest the inter-district rationalization of teachers from low PTR to high PTR schools, as software-generated rationalization is under progress, and also manual intra-district rationalization is under progress at district level. Hence, the districts are directed not to process any rationalization manually. তো ইয়াত লিখিছে চাওক যে শিক্ষা সেতু সফটৱেৰটোক এনেকৈ আপডেট কৰা হ'ব যে এখন জিলাৰ ভিতৰত যিবিলাক ল পিটিআৰ স্কুল আছে অৰ্থাৎ য'ত মানে ধৰক শিক্ষকৰ সংখ্যা বেছি আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম তাৰ পৰা যিবিলাক হাই পিটিআৰ স্কুল আছে অৰ্থাৎ য'ত শিক্ষকৰ সংখ্যা কম ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি অনুপাতটো বেছি তো সেইবিলাক বিদ্যালয়লৈ এই শিক্ষা সেতু সফটৱেৰে ক'ত যাব লগা হ'ব এই শিক্ষকৰ হেতু উলিয়াব পাৰিব as software generated rationalization is under progress and also manual inter-district rationalization is under progress at district level অৰ্থাৎ বৰ্তমানে এই সফটৱেৰটোক এনেকৈ আপডেট কৰা হৈছে যে সফটৱেৰটোৱেই য'ত ল পিটিআৰ য'ত হাই পিটিআৰ হেতু ডিটেক্ট কৰিব আৰু ক'ত যাব লগা হ'ব এজন টিচাৰৰ হেতু সফটৱেৰটোৱেই নিৰ্ধাৰণ কৰিব আৰু বৰ্তমান মেনুৱেলিও এখন জিলাৰ যিবিলাক ধৰক ল পিটিআৰ স্কুল আৰু হাই পিটিআৰ স্কুল সেইবিলাক চিনাক্ত কৰিছে আৰু এই কামটো বৰ্তমান চলি আছে ৰেচনেলাইজেশ্যনৰ গতিকে প্ৰত্যেক জিলাক বৰ্তমানে আৰু যাতে মেনুৱেলি এই ৰেচনেলাইজেশ্যন নকৰে অৰ্থাৎ বৰ্তমানে যাতে কোনো শিক্ষক শিক্ষয়িত্ৰীক এখন স্কুলৰ পৰা বেলেগ স্কুললৈ পিটিআৰ মিলাবৰ কাৰণে যাতে ট্ৰান্সফাৰ নিদিয়ে কাৰণ অলৰেডি সেই কামটো চলি আছে Further, the software generated rationalization proposal will be shared with the districts which may be placed before the district level committee DLC for necessary verification and suggestions. অর্থাৎ যেটো সফটওয়্যারে অর্থাৎ শিক্ষা সেতু পোর্টালত যেটো রেশনালাইজেশনৰ প্রপোজাল দিব হেতু ডাইরেক্ট রেশনালাইজেশন হৈ না যায় কিন্তু হেতু উলিয়াই দিব যে কোত ল পিটিআর স্কুল কোত হাই পিটিআর স্কুল আৰু হেতু আকো প্ৰত্যেক জিলাৰ যেটো ডিস্ট্ৰিক্ট লেভেল কমিটি আছে DLC তেওলুকক দিয়া হ'ব তেওলুকে এটো ভেৰিফিকেশন কৰিব আৰু তেওলুকে মতামত দিব পাৰিব আৰু তেওলুকে মতামত দিয়াৰ পিছত হেতু SLC লৈ পঠাব অৰ্থাৎ ষ্টেট লেভেল কমিটি আৰু তেওলুকে এপ্ৰুভেল দিলেহে ৰেচনেলাইজেশনটো হ'ব নো ৰেচনেলাইজেশন প্ৰপোজাল শুড বি এক্সিকিউটেড উইদাউট দ্য এপ্ৰুভেল অফ দ্য ষ্টেট লেভেল কমিটি আৰু কোনো ধৰণৰ ৰেচনেলাইজেশন নহয় ষ্টেট লেভেল কমিটিৰ অনুমতি অবিহনে DLC এপ্ৰুভ কৰাৰ পিছত SLC এপ্ৰুভ কৰিব লাগিব দিস হেজ দ্য এপ্ৰুভেল অফ অনাৰেবল এডুকেশ্যন মিনিষ্টাৰ গভৰ্ণমেণ্ট অফ আসাম আৰু এই এপ্ৰুভেলটো অৰ্থাৎ এই যেটো সিদ্ধান্ত গ্ৰহণ কৰিছে এটো অসমৰ মাননীয় শিক্ষা মন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে এটো সিদ্ধান্ত লোৱা হৈছে যে এতিয়াৰ পৰা শিক্ষা সেতু পোৰ্টেলৰ জৰিয়তে শিক্ষক শিক্ষয়িত্ৰীসকলক ৰেচনেলাইজেশ্যন কৰা হ'ব তাৰ পিছত এটো আসলতে DLC এপ্ৰুভ কৰিব লাগিব তাৰ পিছত SLC এপ্ৰুভ কৰিলে এটো ফাইনাল হৈ যাব তো এইখিনি আছিল ৰেচনেলাইজেশ্যন সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ তো ভিডিওটো যদি ভাল লাগে ভিডিওটো এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব এনেকুৱা ইনফৰমেশনবোৰ আগলৈ পাই থাকিবলৈ থ্যাংক ইউ